So guys, মই জমল আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল নিঞ্জামুল ব্লগ। So guys, আপোনালোকে গমে পাইছে আমি মানে এটা কাম এটা হাতত লৈছিলোঁ, মুস্তাক মই আৰু মিষ্টাৰ মুছা। So মানে কামটো হ'ল মানে এনেকুৱা, আমি মানে প্ৰকৃতিক বচাব লাগে আৰু মানুহে গছ মানে কাটি ধ্বংস কৰি আছে। সেই উপলক্ষে আমাৰ মুস্তাকে যোৱাকালি এটা কাম আৰম্ভ কৰিলে, সেই কামটো মই আহিব নোৱাৰিলোঁ। So এতিয়া মুস্তাকে মই আকৌ গৈ আছোঁ, এতিয়া গছৰ পুলি দিব। মুস্তাক খবৰ এনে কৈছোন, আমি কেনেকুৱা চিষ্টেমৰ কামটো আৰম্ভ কৰিছোঁ আৰু কিমান দিন গ'লে আমাৰ কামটো চলি থাকিব। মানে কিমান দিন কৰি চলি থাকে, প্ৰথম কথাটো হ'ল কিমান দিন কৰি চলি থাকে এইটো কথা আমি নাজানো। আৰু 2 নম্বৰ কথাটো হৈছে কি, যোৱাকালি আমি আৰম্ভ কৰিছিলোঁ, দুজন চলি চাহিল বুলি এজন আছিল। তো সি আৰম্ভ কৰিছিলোঁ, মই আৰম্ভ কৰিছিলোঁ, আহিব পৰা নাছিল মানে কিবা এটা কাৰণ। আৰু মেইন উদ্দেশ্যটো হৈছে মানুহে এতিয়া বৰ্তমান মানে প্ৰায়ভাগ মানুহে এতিয়া বৰ্তমান গছ বনাই ধ্বংস কৰি মানে ঘৰ বনাই আছে। সেই উপলক্ষে মানে আমি ইয়াৰ দ্বাৰা এটাই মেছেজ দিব খোজোঁ, যাতে গছ কাটিলেও মানে গছ কাঠ বনাব কিবা কাৰণে লাগে, কিন্তু কাটিলেও যাতে এডাল কাটিলে 2ডাল ৰোৱা বা বেছিকৈ ৰুব লাগে আৰু মই সেইটোৱে বিচাৰোঁ। আমি মানে এইটোৱে মেছেজ দিব খোজোঁ, মানে গছ কাটক, কিন্তু মানে গছ কাটাৰ বিনিময়ত আৰু 2ডালকৈ গছ ৰুওক, মানে সেইটোৱে বুজাবলৈ গৈ আছোঁ। আমি প্ৰকৃতিক বচাব লাগিব, যদি প্ৰকৃতি বচাওঁ তেতিয়া আমিহে বাচিব পাৰিম না। মানে এটা কথা বেলেগ, যদি ইমান যে এতিয়া গৰম হৈ আছে, কিয় হৈ আছে, মানে প্ৰকৃতিক যদি ধ্বংস কৰোঁ, প্ৰকৃতি আমাক ধ্বংস কৰা নিশ্চিত। সেইকাৰণে প্ৰকৃতিক যদি আমি মানে ভাল কৰোঁ, প্ৰকৃতি আমাক ভাল কৰিব। যেতিয়া আমাকো কোৱাত আছিল তেতিয়াতো ইমান এটা এই ৰ'দ গৰম নাছিল। চ' মানে এতিয়া মানুহে গছ কাটে, এই আৰু ৰুৱা যি লাগব সেইটো মানে সেই গম নাপায় আৰু। চ' গাইছ, আমি এতিয়া মানে নাৰ্চাৰী আহি পালোঁ, এটা গছৰ পুলি আমি নিব আহিছোঁ। এয়া চাওক আপোনালোকে। চ' এইখন আছে আপোনাৰ দৰং আৰু কামৰূপৰ মাজত, ৰাধাচূড়া না। চ' আপোনালোকে যে এনেকুৱা না, আমি যেতিয়া বুঢ়া হ'ম তেতিয়া আমি এই গছডালৰ তলত আমি চাহ ল'ব পাৰিম না। আমি যেতিয়া বুঢ়া হ'ম, আমি যদি বিয়া চিয়া পাতোঁ, আমাৰ চলি বলিয়ে ল'ব পাৰিম না। মানে এনেকুৱা কেছটো যদি বেলেগে নাকাটে তেতিয়াহ'লে পাৰিম। না আমি এইটো আমি চাব লাগিব, পানী চানী দিব লাগিব। সেইটো কোৱা না, য'ত আমি ৰ'ম তাৰ যদি মানুহ কাটে আকৌ কি হ'ব। সেইটো আৰু কাটিলে গম পাব আৰু। সেই এজন মানে এটা কথা আছে অসমীয়াত, মই আপোনালোকক কৈ আছোঁ। কথাটো হ'ল মানে এনেকুৱা, মানে এখন কিতাপ নষ্ট কৰা আৰু এজন মানুহে হত্যা কৰা এটা কথা, কিন্তু মোৰ মতে এডাল গছ হত্যা কৰা আৰু এজন মানুহে হত্যা কৰা এটাই কথা, মোৰ মতে আৰু। তো আপোনালোকে কি মতামত দিয়ে সেইটো আপুনি নাজানো আৰু। সেয়াৰ এই গছডাল যোনে ধ্বংস কৰে সি এটা মানে সেই আৰু অপৰাধ বুলি ক'ব পাৰি আৰু। এতিয়া আমি বৰ্তমান আছোঁ গণেশগুৰি। তো গাইছ, এইখন স্কুলতে মই মেট্ৰিক পৰীক্ষা দিছিলোঁ। তো গাইছ, আমাৰ মেইন লোকেশ্যনটো পাই গ'লোঁ গছ ৰোৱা। চ' আমি ইয়াতে ৰুম বুলি ভাবিছোঁ। চ' মানে ইফালে কুৰুৱা যায়। চ' কুৰুৱাত গ'লে মানে বহুত মানুহ যায় কুৰুৱা ফালে। যেতিয়া পিকনিক চিকনিক যায় তেতিয়া মানে সেই মানে এতিয়া কিমান ৰ'দ পৰি আছে আপোনালোকে চাওক। মানে এই এফালেও গছ আছে হা, এফালে আছে গছ। এফালে যেতিয়া বেলিটো যাব তেতিয়া মানে এফালে চাই হ'ব, কিন্তু এফালে যেতিয়া থাকিব মানে কিন্তু বহুত গৰমে হ'ব। চ' এতিয়া আমি ইয়াতে ৰুম। চ' আপোনালোকে যদি আপোনালোকে ইফালে আহে, আমাৰ গছডাল চাব আপোনালোকে। চ' কৰোঁ গাইছ, আমি মানে এনেকৈ গছডাল এনেকৈ ৰুই দিলোঁ। চ' এতিয়া মানে এনেকৈ আমি ৰুই কেনে মাটি দি আছোঁ। গছৰ পুলি বাই বাই। চ' গাইছ, যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্টৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ' সৈতে। আজিলৈ আহিলোঁ, বাই বাই, জয় আই অসম।